কাৰ স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মই যিহেতু প্ৰত্যয়ৰ আলোচনা কৰি আছোঁ আপোনালোকৰ লগত, আৰু প্ৰত্যয়সমূহ মই আপোনালোকৰ লগত পাৰ্টকৈ বুজাইছোঁ। প্ৰথমে আপোনালোকৰ বাবে কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয় আগবঢ়াইছিলোঁ। তাৰ পাছত মই আপোনালোকৰ লগত নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু আজি মই আপোনালোকৰ লগত বিভক্তিবাচক প্ৰত্যয়, আচলতে মূলতঃ প্ৰত্যয় 4 প্ৰকাৰৰ: কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তিবাচক প্ৰত্যয়। নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো এটা বেলেগ টপিক, মানে সেইটো এটা অকলশৰীয়াকৈ এটা প্ৰত্যয়ৰ মূল ভাগসমূহৰ ভিতৰত এই কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আপোনালোকৰ লগত আলোচনা কৰিলোঁ। আৰু আজি আলোচনা কৰিম তাৰে 4 নম্বৰটো, যে বিভক্তিবাচক প্ৰত্যয়। আৰু বিভক্তিবাচক প্ৰত্যয়ও মই আপোনালোকৰ লগত দুটা পাৰ্টকৈ আলোচনা কৰিম। বিভক্তিবাচক প্ৰত্যয়ৰ ভাগসমূহ যিহেতু ক্ৰিয়া বিভক্তি, নাম বিভক্তি, আকৌ নাম বিভক্তিৰ ভাগ পুৰুষবাচক, নিৰ্দিষ্টতাবাচক বিভক্তি আৰু শব্দ বিভক্তি বা কাৰক বিভক্তি। এই শব্দ বিভক্তি বা কাৰক বিভক্তিটো আপোনালোকৰ বাবে মই আকৌ অন্য এটা ভিডিঅ'ত আগবঢ়াম। আজি তেন্তে আহকচোন ভিডিঅ'টি আমি চাই লওঁ এবাৰ। সংজ্ঞাটি দিছে যে বিভক্তিবাচক প্ৰত্যয় যিবোৰ সৰ্গই শব্দৰ সৈতে যোগ হৈ বাক্যত পদৰ স্থান নিৰ্ণয় কৰে। সৰ্গ বুলি কওঁতে আপোনালোকে যিহেতু নিশ্চয় জানেই যে যিবিলাক শব্দই অকলশৰীয়াকৈ নিজেই কোনো অৰ্থ তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে, কোনো এটা শব্দৰ লগত লগ হৈ আগত বা পাছত লগ হৈ তেওঁলোকৰ এটা অৰ্থপূৰ্ণ মানে শব্দ এটা অৰ্থপূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে, সেয়ে হৈছে সৰ্গ। এইবিলাক কৈছে যে যিবিলাক সৰ্গই শব্দৰ সৈতে যোগ হয়, কোনো এটা শব্দৰ সৈতে যোগ হয় সৰ্গসমূহে বাক্যত, কোনো এটা বাক্যত পদৰ স্থান, আমি পদৰ স্থান, পদসমূহ যিহেতু জানিছিলোঁ বিশেষ্য, বিশেষণ, ক্ৰিয়া, অব্যয়, সেই পদৰ স্থান নিৰ্ণয় কৰে, অৰ্থাৎ বাক্য এটাক শুদ্ধ ৰূপ দিয়ে বুলি কৈছে। সৰ্গ এটাই যিটো সৰ্গৰ নিজস্ব কোনো অৰ্থ তেওঁলোকে অকলশৰীয়াকৈ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু শব্দ এটাৰ লগত লগ হৈ এটা বাক্যত পদৰ স্থান নিৰ্ণয় কৰিব পাৰে, অৰ্থাৎ বাক্য এটাক শুদ্ধ ৰূপ দিব পাৰে, তাকে বিভক্তিবাচক প্ৰত্যয় বুলি কোৱা হয়। আৰু সেই বিভক্তিৰ প্ৰকাৰসমূহ দিছে ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি। আৰু তাৰে নাম বিভক্তিৰ আকৌ দুটা ভাগত ভাগ কৰিছে: পুৰুষবাচক, নিৰ্দিষ্টতাবাচক বিভক্তি আৰু শব্দ বিভক্তি বা কাৰক বিভক্তি। আমি ভাগসমূহ চাই লওঁ। প্ৰথমটি দিছে যে ক্ৰিয়া বিভক্তি। বিভক্তিবাচক প্ৰত্যয় আকৌ দুটা প্ৰকাৰ: ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি। আৰু নাম বিভক্তিৰ আকৌ দুটা ভাগত ভাগ কৰিছে: পুৰুষবাচক, নিৰ্দিষ্টতাবাচক বিভক্তি, শব্দ বিভক্তি বা কাৰক বিভক্তি। এইটো এবাৰ ভালদৰে চাই ল'ব। প্ৰত্যয় মূলতঃ 4 প্ৰকাৰৰ: কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তিবাচক প্ৰত্যয়। আকৌ বিভক্তিবাচক প্ৰত্যয় আকৌ 2 প্ৰকাৰৰ: ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি। আকৌ নাম বিভক্তিৰ আকৌ দুটা ভাগত ভাগ কৰি পুৰুষবাচক, নিৰ্দিষ্টতাবাচক বিভক্তি আৰু শব্দ বিভক্তি বা কাৰক বিভক্তি। আজি এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তিৰ যি পুৰুষবাচক, নিৰ্দিষ্টতাবাচক বিভক্তি, সেই দুটা আলোচনা কৰিম। আৰু মোৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে শব্দ বিভক্তি বা কাৰক বিভক্তিটো পাব। তেতিয়া দিছে ক্ৰিয়া বিভক্তি: কাম কৰা বা হোৱা বুজোৱা বিভক্তি, যেনে ইছু, ইছা, ইছে, আৰু আ, এ আদি বিভক্তিবোৰ ক্ৰিয়া বিভক্তি। কাম আমি জানোৱেই, ক্ৰিয়া পদ কাক বোলে, যে কোনো এটা কাম কৰা বা হোৱা বুজালে সেই ক্ৰিয়া হয়। এয়া দিছে যে কাম কৰা বা হোৱা বুজোৱা বিভক্তি, যেনে ইছু মানে খেলিছোঁ বা তাই খেলিছে, এনেকুৱা ধৰণৰ। আমি খেলোঁ, আ, এ আদি বিভক্তিবোৰ হৈছে ক্ৰিয়া বিভক্তি। যেনে ৰীতাই ভাল খেলিছে, ইয়াত চে লগ হৈছে। ৰমেনে ভাত খাইছে, ইছে যোগ হৈছে। আমি যাওঁ ব'ল, ইয়াত লগ হৈ, যাওঁ মানে কি এটা ক্ৰিয়া কৰিছে, ইয়াত খেলিছেতো এটা ক্ৰিয়া, খাইছেতো এটা ক্ৰিয়া। ইয়াত দিছে নহয় যিহেতু যে কাম কৰা বা হোৱা বুজোৱা বিভক্তি, যেনে ইছা, ইছে, ইছু, ইছা, ইছে, আ, এ আদি বিভক্তিবোৰ ক্ৰিয়া বিভক্তি। যেনে ৰীতাই ভাল খেলিছে, ইয়াত খেলাটো হৈছে ৰীতাই ভাল খেলিছে, খেলাটো হৈছে ক্ৰিয়া বিভক্তি। আৰু সেয়ে খেলিছেটোত কি হৈছে, চেটো ইছে যোগ হৈছে। ভাত খাইছে, তেনেদৰে ইছে যোগ হৈছে। আমি যাওঁ ব'ল, যোগ হৈছে। মায়া আজি আহিছে, আহিছেটো হৈছে ক্ৰিয়া, আৰু ইয়াতো ইছে যোগ হৈছে। তেনেদৰে সেইবিলাকে কি বুলি কোৱা হয়, কাম কৰা বা হোৱা বুজোৱা বিভক্তি। ইছু, ইছা, ইছে, বা আ, এ আদি থাকিলে সেইবিলাকক কি বুলি কোৱা হয়, ক্ৰিয়া বিভক্তি বুলি কোৱা হয়। তাৰপিছত পুৰুষবাচক, নিৰ্দিষ্টতাবাচক বিভক্তি। পুৰুষবাচক, নিৰ্দিষ্টতাবাচক বিভক্তিটো কি, যে সম্বন্ধবাচক শব্দৰ পিছত, সম্বন্ধবাচক শব্দসমূহ আমি যিহেতু জানোৱেই, সম্বন্ধ মানে কি, যে মোৰ
ধৰক মহা মাহী বা পেহা পেহী জেঠাই জেঠু ককা আইতা ভাইটি ভণ্টি সেইবিলাক এটা এটা সম্বন্ধ নাই জানো প্ৰত্যেকে প্ৰত্যেকৰ লগত সেই দিছে যে সম্বন্ধবাচক শব্দৰ পিছত সেই সম্বন্ধবাচক শব্দৰ পাছত পুৰুষ অনুযায়ী প্ৰথম পুৰুষ তৃতীয় পুৰুষ আমি পাইছিলোঁ ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন সেয়া পুৰুষ অনুযায়ী প্ৰথম দ্বিতীয় আৰু তৃতীয় যি বিভক্তি যোগ হয় মানে প্ৰথম পুৰুষৰ লগত কি বিভক্তি বেলেগকৈ যোগ হ'ব বা দ্বিতীয়ৰ লগত আৰু তৃতীয়ৰ লগত যি বিভক্তি যোগ হ'ব তাকে পুৰুষবাচক নিৰ্দিষ্টতাবাচক বিভক্তি বুলি কোৱা হয় কৈছে যে সম্বন্ধবাচক শব্দ যেনে মহা মাহী বা মোৰ মাৰা মোৰ দেউতাৰা তেনেকুৱা ধৰণৰ সেইবিলাকৰ লগত পুৰুষ অনুযায়ী যি বিভক্তি যোগ হ'ব তাকেই পুৰুষবাচক নিৰ্দিষ্টতাবাচক বিভক্তি বুলি কোৱা হয় যেনে সম্বন্ধবাচক শব্দ যেনে মামা মামী পেহা পেহী ককা আইতা আৰু এইসমূহ আছে একোটা সম্বন্ধবাচক শব্দ সম্বন্ধ আছে মামাৰ লগত মামীৰ সম্বন্ধ আছে পেহাৰ লগত পেহীৰ সম্বন্ধ আছে ককা আৰু আইতাৰ লগত ককা আইতাৰ লগত সম্বন্ধ আছে তেনেদৰে আৰু পুৰুষ অনুযায়ী যিহেতু বহিব বুলি কৈছে প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ আৰু প্ৰথম পুৰুষত যেনে মই প্ৰথম পুৰুষ আই আমি ইংলিছতো যিহেতু পাইছিলোঁ ফাৰ্ষ্ট পাৰ্চন আই আৰু তাৰপিছত দ্বিতীয় পুৰুষ তুমি তই বা আপুনিও হ'ব পাৰে ইয়াত তৃতীয় পুৰুষত তেওঁ সি তাই সিহঁত প্ৰথম পুৰুষত কি হয় মই হ'ব দ্বিতীয় পুৰুষত তুমি তই আপুনি আৰু তৃতীয় পুৰুষত তেওঁ সি তাই সিহঁত সেইবিলাক হ'লে মানে তৃতীয় পুৰুষ হয় আৰু সেই অনুযায়ী প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ অনুসৰি আৰু সম্বন্ধবাচক শব্দৰ লগত এই বিভক্তিসমূহ বেলেগ বেলেগ ধৰণে বহে আমি এবাৰ চাই লওঁ উদাহৰণসমূহ যেনে প্ৰথম পুৰুষত বিভক্তিৰ চিন যোগ নহয় প্ৰথম ফাৰ্ষ্ট পাৰ্চনত যোগ নহয় আইৰ লগত বিভক্তিৰ চিন যোগ নহয় ইয়াত কেৱল শূন্য বিভক্তি হয় যেনে উদাহৰণ মোৰ মা ঘৰত আছে ইয়াত কোনো ধৰণৰ বিভক্তিৰ চিন যোগ হোৱা নাই মোৰ মা ঘৰত আছে দ্বিতীয় পুৰুষত কি হৈছে এৰা ৰা বা এৰ ৰ আদি বিভক্তি চিন যোগ হয় যেনে তোৰ দেউতাৰা কলৈ গ'ল ইয়াত তোৰ দেউতাৰ কলৈ গ'ল বুলি সুধিলে নহ'ব তোৰ দেউতাৰা ৰা এই ৰা বিভক্তিটো যোগ হয় কি হৈছে এটা বাক্য হৈছে তোৰ দেউতাৰা কলৈ গ'ল তোমাৰ মাৰা ঘৰত আছে তোমাৰ মাৰা ঘৰত আছে তোমাৰ মাৰ ঘৰত আছে বুলি ক'লে আমি বাক্যটো শুদ্ধ নহ'ব তোমাৰ মাৰ ক'ত আছে বা তোমাৰ দেউতাৰ ক'ত আছে তেনেকৈ ক'লে নহ'ব বা তোমাৰ ইয়াত যি মানে কিন্তু কোনটো শুদ্ধ হ'ব ইয়াত বিভক্তিৰ চিন যোগ হ'ব দ্বিতীয় পুৰুষ হৈছে যিহেতু তোৰ তোমাৰ সেইবিলাক দ্বিতীয় পুৰুষ হয় আৰু দ্বিতীয় পুৰুষত কি লাগে বিভক্তিৰ চিন এৰা বা ৰা এৰ আৰু ৰ বিভক্তি চিন যোগ হয় সেই ইয়াত হৈছে তোৰ দেউতাৰা কলৈ গ'ল তোমাৰ মাৰা ঘৰত আছে এইকেইটাত মানে এইকেইটাহে শুদ্ধ তোমাৰ দেউতাৰ ৰা ইয়াত ৰা বিভক্তি যোগ হৈছে তোমাৰ মাৰা ৰা বিভক্তি যোগ হৈছে কিন্তু তোৰ দেউতাৰ কলৈ গ'ল তোৰ মাৰ ঘৰত আছে তেনেকৈ ক'লে মানে এইটো অশুদ্ধ হ'ব বা তৃতীয় পুৰুষত দিছে এক বা ক বিভক্তি চিন যোগ হয় যেনে উদাহৰণ দিছে তেওঁৰ মাহীয়েক বৰ নম্ৰ তাইৰ পেহীয়েক আহিছে ইয়াত আমি তেওঁৰ মাহী বৰ নম্ৰ তাইৰ পেহী আহিছে তেনেকৈ আমি ক'লে আমাৰ বাক্যটো সম্পূৰ্ণ শুদ্ধ নহয় আমি কথিত ভাষা হিচাপে ক'ব পাৰিম কিন্তু আমাৰ যিটো লিখিত শুদ্ধ সেইটো হিচাপে আমি তেওঁৰ মাহীয়েক বৰ নম্ৰ বুলি ক'ব লাগিব ক বিভক্তিৰ চিন যোগ কৰিব লাগিব আৰু তাইৰ পেহীয়েক আহিছে বুলি ক'লে সেই বাক্যটো সম্পূৰ্ণ শুদ্ধ নহয় অৰ্থাৎ তৃতীয় পুৰুষ দিছে আমি পাইছিলোঁ তৃতীয় পুৰুষ তেওঁ তাইৰ সিহঁত সেয়া তৃতীয় পুৰুষ আৰু তৃতীয় পুৰুষত এক বা ক বিভক্তিৰ চিন যোগ হয় তেওঁৰ মাহীয়েক ক হৈছে তাইৰ পেহীয়েক আহিছে কটো লাগিছে আৰু দ্বিতীয় পুৰুষত তেনেদৰে এৰা ৰা লাগি তোৰ দেউতাৰা কলৈ গ'ল তোমাৰ মাৰা ৰা ঘৰত আছে আৰু প্ৰথম পুৰুষত কোনো বিভক্তিৰ চিন যোগ নহয় যেনে মোৰ মা ঘৰত আছে মোৰ দেউতা ঘৰত আছে তাত দেউতাৰা মোৰ দেউতাৰা ঘৰত আছে মোৰ মাৰা ঘৰত আছে বা মোৰ পেহীয়েৰা আহিছে তেনেকৈ মানে মোৰ লগত আই মানে ফাৰ্ষ্ট পাৰ্চনৰ লগত বা প্ৰথম পুৰুষৰ লগত কোনো বিভক্তিৰ চিন যোগ নহয় আমি সকলোৱে বুজি পালে নিশ্চয় প্ৰত্যয়ৰ যিকেইটা মূলতঃ চাৰিটা ভাগ প্ৰত্যয়ৰ কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় স্ত্ৰী প্ৰত্যয় আৰু বিভক্তিবাচক প্ৰত্যয় আৰু আজি আমি বিভক্তিবাচক প্ৰত্যয় আলোচনা কৰিলোঁ বিভক্তিবাচক প্ৰত্যয়সমূহ হৈছে যে যিবোৰ হৰ্গই শব্দৰ সৈতে যোগ হয় বাক্যত পদৰ স্থান নিৰ্ণয় কৰে অৰ্থাৎ কিছুমান হৰ্গ আমি পাইছিলোঁ হৰ্গসমূহ উপহৰ্গ আৰু অনুহৰ্গ ভিডিঅ'সমূহ মই আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ সেই হৰ্গসমূহ চাই ল'ব উপহৰ্গ অনুহৰ্গসমূহ ভিডিঅ'টি এবাৰ চাই ল'ব সকলোৱে
সৰ্গসমূহ হৈছে যে যিবিলাকে নিজস্বভাৱে তেওঁলোকে অকলশৰীয়াকৈ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, কোনো এটা শব্দৰ লগত সংযোগ হৈ এটা অৰ্থপূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে। আৰু সেই সৰ্গবিলাকেই লগ লাগি শব্দবিলাকৰ লগত লগ লাগি এটা বাক্য শুদ্ধ ৰূপ দিয়ে। সেয়া হৈছে বিভক্তিবাচক প্ৰত্যয়। বিভক্তি প্ৰকাৰ ক্ৰিয়া বিভক্তি, নাম বিভক্তি। আৰু নাম বিভক্তিৰ অন্তৰ্গত পুৰুষবাচক নিৰ্দিষ্টতাবাচক বিভক্তি, শব্দ বিভক্তি বা কাৰক বিভক্তি। আৰু ক্ৰিয়া বিভক্তিটো সকলোৱে গম পালেই যে কাম কৰা বা হোৱা বুজা বিভক্তিসমূহ হৈছে ক্ৰিয়া বিভক্তি। আৰু পুৰুষবাচক নিৰ্দিষ্টতাবাচক বিভক্তিসমূহ হৈছে যে যিবিলাক আমাৰ সম্বন্ধবাচক শব্দ থাকে, মামা মামী, পেহা পেহী বা ককা আইতা, তেনেকুৱাবিলাক শব্দৰ লগত পুৰুষ অনুযায়ী বেলেগ বেলেগকৈ যিবিলাক বিভক্তিৰ চিন যোগ হয় বিভক্তি হয়, সেয়া হৈছে পুৰুষবাচক নিৰ্দিষ্টতাবাচক বিভক্তি। এয়া সকলোৱে এবাৰ ভালদৰে চাই ল'ব, অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি মোৰ এই ভিডিঅ'সমূহ ভাল পাইছে তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে বিভক্তিবাচক প্ৰত্যয়ৰ যি নাম বিভক্তিৰ যি 2 প্ৰকাৰ তাৰে শব্দ বিভক্তি বা কাৰক বিভক্তিৰ ভিডিঅ'টি লৈ আহিম। আজিলৈ ধন্যবাদ।